ওম শান্তি। আজিৰ তাৰিখ 17 মে' 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, গৃহস্থালীত থাকি এনেকুৱা নিমিত্ত হোৱা যাতে কোনো বস্তুৰ প্ৰতি আসক্তি নাথাকে। মোৰ একোৱেই নাই এনেকুৱা ভিকহু হৈ যোৱা। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ পুৰুষাৰ্থৰ লক্ষ্য কি? পিতাই উত্তৰত কৈছে, তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ'ল। এয়াই হৈছে তোমালোকৰ লক্ষ্য। শৰীৰৰ পৰা মমত্ব যাতে আঁতৰি যায়, এনেকুৱা ভিকহু হোৱা যাতে একোৱেই স্মৃতিলৈ নাহে। আত্মা অশৰীৰী হৈ যাওক, বছ মই উভতি যাব লাগে। এনেকৈ পুৰুষাৰ্থ কৰাসকল ভিকহুৰ পৰা ৰাজকুমাৰ হৈ যায়। তোমালোক সন্তানসকলেই ফকীৰৰ পৰা চহকী আৰু চহকীৰ পৰা ফকীৰ হোৱা। যেতিয়া তোমালোক চহকী হোৱা তেতিয়া এজনো গৰীব নাথাকে। ওম শান্তি। পিতাই সন্তানসকলক সোধে যে আত্মাই শুনে নে শৰীৰে শুনে? নিশ্চয় আত্মাই শুনে শৰীৰৰ দ্বাৰা। সন্তানসকলে এনেকৈ লিখেও যে অমুকৰ আত্মাই বাপদাদাক স্মৰণ কৰে, অমুকৰ আত্মা আজি অমুক ঠাইলৈ যায়। এয়া যেন এটা অভ্যাসত পৰিণত হয়। আমি আত্মা, কিয়নো আত্মাসকল আত্মা অভিমানী হ'ব লাগে। যলৈকে নোচোৱা কিয় জানা যে আত্মা আৰু শৰীৰ, আৰু এওঁৰ শৰীৰত দুটা আত্মা আছে। এজনক আত্মা আৰু আনজনক পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মাই নিজেই কয়, মই এই শৰীৰত য'ত এওঁৰ আত্মাও প্ৰৱেশ কৰে, তাত ময়ো প্ৰৱেশ কৰোঁ। শৰীৰ অবিহনেতো আত্মা থাকিব নোৱাৰে। এতিয়া পিতাই কয়, নিজক আত্মা বুলি বুজা। নিজক আত্মা বুলি বুজিলে তেতিয়া পিতাক স্মৰণ কৰিবা আৰু পবিত্ৰ হৈ শান্তিধামলৈ যাবা। আকৌ দৈবী গুণো যিমান ধাৰণ কৰিবা আৰু কৰাবা, সুদৰ্শন চক্ৰধাৰী হৈ আনকো কৰাবা, সিমানেই উচ্চ পদ পাবা। এই ক্ষেত্ৰত কোনোবা বিভ্ৰান্ত হলে সুধিব পাৰা, এইটোতো নিশ্চিত যে মই আত্মা। পিতাই সন্তানসকলকেই কয়, যিসকল ব্ৰাহ্মণ হৈছে আনক নকয়। সন্তানসকলেই প্ৰিয়, প্ৰতিগৰাকী সন্তানেই পিতাৰ প্ৰিয়। আনক যদিও বাহিৰৰ পৰা মৰম কৰে, কিন্তু বুদ্ধিত থাকে এয়া মোৰ সন্তান নহয়। মই সন্তানসকলৰ লগতেই বাৰ্তালাপ কৰোঁ, কাৰণ সন্তানসকলকেই পঢ়াব লাগে। বাকী বাহিৰৰ সকলক পঢ়োৱাটো তোমালোকৰ কাম। পিতাজী কৈছে যে বাকী বাহিৰৰ সকলক পঢ়োৱাটো তোমালোকৰ কাম। কোনোবাইতো অতি শীঘ্ৰে বুজি পায়, কোনোবাই অলপ বুজি আঁতৰি যাব। পাছত যেতিয়া দেখিবা ইয়াততো বহুত বৃদ্ধি হৈ গৈ আছে, তেতিয়া আহিব, গৈ চাওঁচোন। তোমালোকে এয়াই বুজাবা যে পিতাই সকলো আত্মা অথবা সন্তানসকলক কয়, মোক স্মৰণ কৰা। সকলো আত্মাকে পিতাইহে পাৱন কৰি তোলে। তেওঁ কয়, মোৰ বাহিৰে আন কাকোৱেই স্মৰণ নকৰিবা। মোৰ অবিভেচাৰী স্মৃতিত থাকা, তেতিয়া তোমালোক আত্মাসকল পাৱন হৈ যাবা। পতিত পাৱন মই এজনেই। মোৰ স্মৃতিৰ দ্বাৰাই আত্মা পবিত্ৰ হৈ যাব। সেয়েহে কয় সন্তানসকল মাম একম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। পিতাইহে পতিত ৰাজ্যৰ পৰা পাৱন ৰাজ্য কৰি তোলে, মুক্তি দিয়ে। কলৈ লৈ যায়? শান্তিধাম, তাৰ পাছত সুখধাম। মুখ্য কথাই হৈছে পবিত্ৰ হোৱাৰ। 84 চক্ৰ বুজোৱা সহজ। চিত্ৰ দেখিলেই নিশ্চয় জন্মি যায়। সেয়েহে বাবাই সদায় কৈ থাকে, জাক-জমকীয়াকৈ সংগ্ৰহালয় খোলা, তেতিয়া জাক-জমকতাই মনুষ্যক আকৰ্ষিত কৰিব। বহুত আহিব, তোমালোকে এয়াই শুনাবা যে আমি পিতাৰ শ্ৰীমতেৰে এয়া হ'বলৈ গৈ আছো। পিতাই কয় মাম একম,
স্মৰণ কৰা আৰু দৈবী গুণ ধাৰণ কৰা। বেজ নিশ্চয় লগত থাকিব লাগে। তোমালোকে জানা যে আমি ভিকহুৰ পৰা ৰাজকুমাৰ হ'মগৈ। প্ৰথমেতো শ্ৰীকৃষ্ণ হ'ব নহয় জানো? যেতিয়ালৈকে শ্ৰীকৃষ্ণ নহয় তেতিয়ালৈকে নাৰায়ণ হ'ব নোৱাৰে। শিশুৰ পৰা ডাঙৰ হ'লেহে নাৰায়ণ নাম পাব। গতিকে ইয়াত অৰ্থাৎ বেজত দুয়োখন চিত্ৰ আছে। তোমালোক এয়া শোৱাগৈ। এতিয়া তোমালোক সকলো ভিকহু হৈ গৈছা। এই ব্ৰহ্মাকুমাৰী সকলো ভিকহু হয়। এওঁলোকৰ একোৱেই নাই। ভিকহু অৰ্থাৎ যাৰ একোৱেই নাই। কিছুমানক আমি ভিকহু বুলি নকওঁ। এই বাবাটো হৈছে সকলোতকৈ ডাঙৰ ভিকহু। ইয়াত পুৰা ভিকহু হ'বলগীয়া হয়। গৃহস্থালীত থাকি আসক্তি এৰিব লাগে। তোমালোকে ড্ৰামা অনুসৰি আসক্তি এৰি দিছা। নিশ্চয় বুদ্ধিৰ সকলেহে জানে আমাৰ যি আছে সেয়া সকলো বাবাক দি দিলোঁ। কোৱাও হয় নহয়, হে ভগৱান, আপুনি যি দিছে সেয়া সকলো আপোনাৰেই, মোৰ নহয়। সেয়াটো হৈছে ভক্তি মাৰ্গ। সেই সময়ত বাবা দূৰৈত আছিল। এতিয়া বাবা বহুত সমীপত আছে। তেওঁৰ সন্মুখত তেওঁৰ হ'ব লাগে। তোমালোকে বাবা বুলি কোৱা। বাবাৰ শৰীৰক চাব নালাগে। বুদ্ধি ওপৰলৈ গুচি যায়। যদিও এইটো ধাৰত লোৱা শৰীৰ, কিন্তু তোমালোকৰ বুদ্ধিত আছে যে আমি শিৱ বাবাৰ সৈতে বাৰ্তালাপ কৰোঁ। এইখনটো ভাড়াত লোৱা ৰথ, তেওঁৰটো নহয়। এইটোতো অৱশ্যে হয় যে যিমান ডাঙৰ লোক হ'ব ভাড়াও সিমানেই বেছি পাব। ঘৰৰ মালিকে চাব, ৰজাই ঘৰ ল'ব বিচাৰিলে 1000ৰ ঠাইত 4000 বুলি কৈ দিব। কাৰণ তেওঁ বুজি পায় যে এওঁটো ধনৱান। ৰজা হ'লে কেতিয়াও নক'ব যে এওঁটো বেছিকৈ লয়, নকয়। তেওঁৰ টকা পইচাৰ আদিৰ চিন্তাই নাথাকে। তেওঁ নিজে কাৰো লগত কথা নাপাতে। ব্যক্তিগত সচিবে কথা পাতে। আজিকালিতো উপঢৌকন অবিহনে কামেই নহয়। বাবাটো বহুত অনুভৱী। তেওঁলোক বহুত অভিজাত হয়। পিতাই কৈছে যে তেওঁলোক বহুত অভিজাত হয়। বস্তু পচন্দ কৰিলে বছ সচিবক ক'ব এওঁৰ লগত মীমাংসা কৰি লৈ আনা। বিক্ৰেতাই এনেকৈ বস্তু মুকলিকৈ ৰাখে। মহাৰজা মহাৰাণী দুয়ো আহিব। পিতাই কৈছে যে বিক্ৰেতাই এনেকৈ বস্তু মুকলিকৈ ৰাখে। মহাৰজা মহাৰাণী দুয়ো আহিব। যি বস্তু পচন্দ হ'ব সেইফালে মাথো চকুৰে ইংগিত দিব। সচিবে কথা পাতি মাজতে নিজৰ অংশ উলিয়াই লয়। কোনো কোনো ৰজাই লগত পইচা লৈ আহে। সচিবক কয় এওঁক পইচা দি দিয়া। বাবাটো সকলোৰে সংযোগত আহিছে। বাবাই জানে তেওঁলোকৰ কেনেকুৱা কেনেকুৱা কাৰ্য চলে। যেনেকৈ ৰজাৰ ওচৰত কোষাধ্যক্ষ থাকে তেনেকৈ ইয়াতো শিৱ বাবাৰ কোষাধ্যক্ষ আছে। এওঁটো নিমিত্ত হয় বাবাৰ। ইয়াৰ প্ৰতি কোনো মোহ নাই। এওঁ নিজৰ ধনৰ প্ৰতিয়ে মোহ নাৰাখিলে, সকলো শিৱ বাবাক দি দিলে তেন্তে আকৌ শিৱ বাবাৰ ধনৰ প্ৰতি মোহ কেনেকৈ ৰাখিব? এওঁ নিমিত্ত হয় যাৰ ওচৰত ধন থাকে। আজিকালিতো চৰকাৰে কিমান তদাৰক কৰে। বিদেশৰ পৰা আহিলেতো একেবাৰে ভালদৰে তদাৰক কৰে। এতিয়া তোমালোক সন্তানসকলে জানা কেনেকৈ ভিকহু হ'ব লাগে। একোৱেই যাতে স্মৃতিলৈ নাহে। আত্মা যাতে অশৰীৰী হৈ যায়। এই দেহকো নিজৰ বুলি বুজিব নালাগে। মোৰ একোৱেই যাতে নাথাকে। পিতাই বুজায় নিজক আত্মা বুলি বুজা। এতিয়া তোমালোক উভতি যাব লাগে। তোমালোকে জানা যে ভিকহু কেনেকৈ হ'ব লাগে। দেহৰ প্ৰতি থকা মমত্বও আঁতৰি যাওক। তুমি মৰি গ'লা মানে তোমাৰ কাৰণে জগতখন মৰি গ'ল। এইটো হৈছে লক্ষ্য। বুজিও পোৱা যে বাবাই ঠিক কথা কয়। এতিয়া আমি উভতি যাব লাগে। শিৱ বাবাক তোমালোকে যি কিছু দিয়া তাৰ বিনিময়ত তোমালোকে পৰৱৰ্তী জন্মত পাই যোৱা। সেইকাৰণে কয় এই সকলোবোৰ ঈশ্বৰেই দিছে। পূৰ্বৰ জন্মত এনেকুৱা ভাল কৰ্ম কৰিছে যাৰ ফল প্ৰাপ্ত কৰিছে। শিৱ বাবাই কাৰোৱে একো নাৰাখে। ডাঙৰ ডাঙৰ ৰজা জমিদাৰ আদিক উপহাৰো দিয়ে। আকৌ কিছুমানে উপহাৰ লয় আৰু কিছুমানে নলয়। তাততো তোমালোকে একো দান পুণ্য নকৰা, কিয়নো তাত সকলোৰে বহুত পইচা আছে। দান কাক কৰিব?
গৰীবতো গৰীবটো তাত নাথাকে। তোমালোকে গৰীবৰ পৰা চহকী আৰু চহকীৰ পৰা গৰীব হোৱা। মনুষ্যই কয়ও নহয় যে এওঁক স্বাস্থ্যৱান কৰি ৰাখা। কৃপা কৰা, এইটো কৰি দিয়া। আগতে আৰম্ভণিতেও শিৱ বাবাৰ পৰাই বিচাৰিছিল। পুনৰ বিভচাৰী হৈ গ'ল, সেয়েহে সকলোৰে আগত গৈ থাকে। এনেকৈ কয়, জুলুঙা ভৰাই দিয়া। কিমান পাথৰ বুদ্ধিৰ। কৈও যে পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ কৰি তোলক। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। গায়নো আছে, অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপী বল্লভৰ গোপীসকলক সোধা। কাৰোবাৰ বহুত মুনাফা হ'লে তেতিয়া বহুত আনন্দিত হ'ব। গতিকে তোমালোক সন্তানসকলো বহুত আনন্দিত হৈ থকা উচিত। তোমালোকৰ 100% সুখ আছিল, পুনৰ কমি গ'ল। এতিয়াতো একোৱেই নাই। প্ৰথমতে আছিল বেসদৰ বাদশ্বাহী, তাৰ পাছত সদৰ বাদশ্বাহী অল্পকালৰ কাৰণে। এতিয়া বিৰলাৰ ওচৰত কিমান সম্পত্তি আছে, মন্দিৰ সাজে, তাৰ পৰা একো নাপায়। গৰীবসকলক জানো কিবা দিয়ে? মন্দিৰ সাজিলে য'ত মনুষ্যই আহি মূৰ দোৱাব। অৱশ্যে হয়, গৰীবক দান দিলে তাৰ বিনিময়ত পাব পাৰে। ধৰ্মশালা সাজে, তেতিয়া বহুত মনুষ্য তাত গৈ বিশ্ৰাম ল'ব পাৰে। সেয়েহে পৰৱৰ্তী জন্মত অল্পকালৰ বাবে সুখ পাই যায়। কোনোৱে চিকিৎসালয় সাজি দিলে তেতিয়াও অল্পকালৰ বাবে সুখ পোৱা যায়, এটা জন্মৰ বাবে। গতিকে বেসদৰ পিতাই সন্তানসকলক বহি বুজায়, এই পুৰুষোত্তম সংগম যুগৰ বহুত মহিমা আছে। তোমালোকৰো বহুত মহিমা আছে যে তোমালোক পুৰুষোত্তম হোৱা। তোমালোক ব্ৰাহ্মণ সকলোকেই ভগৱানে আহি পঢ়ায়। তেওঁৱেই জ্ঞানৰ সাগৰ হয়। এই গোটেই মনুষ্য সৃষ্টিৰূপী বীজৰূপ হয়। পিতাই কৈছে যে তেওঁৱেই জ্ঞানৰ সাগৰ হয় আৰু এই গোটেই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ বীজ ৰূপ হয়। গোটেই ড্ৰামাৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। তোমালোকক সুধিব, তোমালোকক কি পঢ়ায় কোৱা? এইটো পাহৰি গলা নেকি? গীতাত ভগৱানুবাচ আছে নহয়, মই তোমালোকক যযাৰো ৰজা কৰি তোলো। পিতাই কৈছে যে তোমালোকক সুধিব, তোমালোকক কি পঢ়ায় কোৱা? এইটো পাহৰি গলা নেকি? গীতাত ভগৱানুবাচ আছে নহয়, মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো। ইয়াৰ অৰ্থ তোমালোকে এতিয়া বুজি পোৱা। পতিত ৰজাসকলে পাৱন ৰজাসকলৰ পূজা কৰে। সেইকাৰণে পিতাই কয়, তোমালোকক ৰজাৰো ৰজা কৰি তোলো। এই লক্ষ্মীনাৰায়ণ স্বৰ্গৰ মালিক নাছিল জানো? স্বৰ্গৰ দেৱতাসকলক দাপৰ কলিযুগত সকলোৱে নমন পূজা কৰে। এই কথাবোৰ তোমালোকে এতিয়া বুজি পোৱা। ভক্ত লোকসকলে একোৱেই বুজি নাপায়। তেওঁলোকে মাথোন শাস্ত্ৰৰ কাহিনীবোৰ পঢ়ি শুনাই থাকে। পিতাই কয়, তোমালোকে যি গীতা আধাকল্পৰ পৰা পঢ়ি শুনি আহিছা, তাৰ পৰা কিবা প্ৰাপ্তি হ'লনে? পেটততো একোৱেই ভৰা নাই। পিতাই কৈছে যে পেটটো একোৱেই ভৰা নাই। এতিয়া তোমালোকৰ পেট ভৰি আছে। তোমালোকে জানা এই ভূমিকা এবাৰেই চলে। স্বয়ং ভগৱানে কয়, মই এওঁৰ দেহত প্ৰৱেশ কৰোঁ। পিতাই এওঁৰ দ্বাৰা কয়, তেন্তে নিশ্চয় প্ৰৱেশ কৰিব। ওপৰৰ পৰা জানো নিৰ্দেশ দিব? কয়, মই সন্মুখলৈ আহোঁ। এতিয়া তোমালোকে শুনি আছা। এই ব্ৰহ্মায়ো একো নাজানিছিল, এতিয়া জানি গ'ল। বাকী গংগাৰ পানী পাৱন কৰোঁতা নহয়, এয়া হৈছে জ্ঞানৰ কথা। তোমালোকে জানা যে পিতা সন্মুখত বহি আছে। তোমালোকৰ বুদ্ধি এতিয়া ওপৰলৈ নাযায়। এয়া হৈছে এওঁৰ ৰথ। এওঁক বাবা বোট অৰ্থাৎ জোতা বুলিও কয়, চন্দুক বুলিও কয়। এই চন্দুকত সেই হীৰা আছে। কিমান উত্তম বস্তু। এওঁকতো সোণৰ চন্দুকত ৰখা উচিত। তেওঁ সোণালী যুগৰ চন্দুক সাজি আছে। বাবাই কয়ো নহয়, যেতিয়া ধুবাই আচাৰিলে ময়লা আঁতৰি গ'ল, ইয়াকেই সুমন্ত্ৰ বুলি কোৱা হয়। সুমন্ত্ৰৰ দ্বাৰা ছেকেণ্ডত জীৱন মুক্তি। সেয়েহে এওঁক যাদুকৰ বুলিও কয়। ছেকেণ্ডত নিশ্চয় জন্মি যায়। মই এয়া সমগৈ। এই কথাবোৰ তোমালোকে এতিয়া বাস্তৱত শুনা। আগতে যেতিয়া সত্যনাৰায়ণৰ কথা শুনিছিলা, তেতিয়া জানো এয়া বুজিছিলা? সেই সময়ত কথা শুনি থাকোঁতে বিদেশ জাহাজ আদি স্মৃতিলৈ আহি আছিল। সত্যনাৰায়ণৰ কথা শুনি ভ্ৰমণলৈ গৈছিল। তেওঁলোকতো
আকৌ ঘূৰি আহিছিল। পিতাইটো কয়, তোমালোক পুনৰ এই সৃষ্টিলৈ ঘূৰি আহিব নালাগে। ভাৰত অমৰ লোক, স্বৰ্গ দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। এই লক্ষ্মীনাৰায়ণ বিশ্বৰ মালিক নহয় জানো? এওঁলোকৰ ৰাজ্যত পবিত্ৰতা, সুখ, শান্তি আছিল। জগতৰ লোকেও এইটোৱে বিচাৰে। বিশ্বত শান্তি হওক, সকলো মিলি এক হৈ যাওক। কিন্তু এতিয়া ইমানবোৰ ধৰ্ম লগ হৈ কেনেকৈ এক হ'ব? প্ৰত্যেকৰে ধৰ্ম বেলেগ, চেহেৰা বেলেগ বেলেগ, সকলো এক কেনেকৈ হ'ব? সেয়াটো হয় শান্তিধাম, সুখধাম। তাত এক ধৰ্ম, এক ৰাজ্য থাকে, অন্য কোনো ধৰ্মই নাই, যাৰ বাবে তালি বাজিব, অৰ্থাৎ মতানৈক্য হ'ব। সেইখিনি সময়ত বিশ্বত শান্তি বুলি কোৱা হয়। তোমালোক সন্তানসকলক এতিয়া পিতাই পঢ়াই আছে। এয়াও জানা যে সকলো সন্তানে একৰস হৈ নপঢ়ে। ক্ৰমানুসৰিতো হয়ে, নহয় জানো? এয়াও ৰাজধানী স্থাপনা হৈ আছে। সন্তানসকলক কিমান বুদ্ধিমান কৰি তোলা হয়। এইখন হৈছে ঈশ্বৰীয় বিশ্ববিদ্যালয়। ভক্ত লোকসকলে বুজি নাপায়, অনেকবাৰ শুনিছেও ভগৱানুবাজ, কিয়নো গীতাই হৈছে ভাৰতবাসীৰ ধৰ্মশাস্ত্ৰ। গীতাৰ মহিমাটো অপৰম্পাৰ। সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে ভাগৱত গীতা। শিৰোমণি অৰ্থাৎ শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ, পতিত পাৱন সদ্গতি দাতা হয় এজন ভগৱান, যি সকলো আত্মাৰ পিতা হয়। ভাৰতবাসীয়ে এই অৰ্থ বুজি নাপায়। অবুজনৰ দৰে কেৱল কৈ দিয়ে যে সকলো ভাই ভাই। এতিয়া তোমালোকক পিতাই বুজাইছে যে আমি ভাই ভাই হওঁ। আমি শান্তিধামৰ নিবাসী। আমি ইয়াত ভূমিকা পালন কৰি কৰি পিতাকো পাহৰি যাওঁ, সেয়েহে ঘৰকো পাহৰি যাওঁ। যিজন পিতাই ভাৰতক গোটেই বিশ্বৰ ৰাজ্য দিয়ে, তেওঁক সকলোৱে পাহৰি যায়। এই সকলো ৰহস্য পিতাইহে বুজায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ, আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবলৈ এইটো স্মৃতি যাতে থাকে যে এয়াই পুৰুষোত্তম সংগম যুগ, যেতিয়া আমাক ভগৱানে পঢ়ায়, যাৰ দ্বাৰা আমি ৰজাৰো ৰজা হ'মগৈ। এতিয়াহে আমাৰ ড্ৰামাৰ আদি মধ্য অন্তৰ জ্ঞান আছে। দ্বিতীয়তে, এতিয়া ঘৰলৈ উভতি যাব লাগে। সেয়েহে এই শৰীৰৰ পৰাও পুৰা ভিকহু হ'ব লাগে। পিতাই আজি কৈছে যে এতিয়া ঘৰলৈ উভতি যাব লাগে। সেয়েহে এই শৰীৰৰ পৰাও পুৰা ভিকহু হ'ব লাগে। ইয়াক পাহৰি নিজক অশৰীৰী আত্মা বুলি বুজিব লাগে। আৰু আজিৰ বৰদান, সদায় সন্তুষ্ট হৈ থাকি নিজৰ দৃষ্টি কীৰ্তিৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰাওঁতা সন্তুষ্ট মনি হোৱা। আজি পিতাই বৰদানত কৈছে যে সদায় সন্তুষ্ট হৈ থাকি নিজৰ দৃষ্টি কীৰ্তিৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰাওঁতা সন্তুষ্টমণি হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, ব্ৰাহ্মণ কুলত বিশেষ আত্মা সেইসকল যিসকল সদায় সন্তুষ্টতাৰ বিশেষত্বৰ দ্বাৰা নিজেও সন্তুষ্ট হৈ থাকে আৰু নিজৰ দৃষ্টি আৰু কীৰ্তিৰ দ্বাৰা আনকো সন্তুষ্টতাৰ অনুভৱ কৰায়। সেইসকলেই সন্তুষ্টমণি হয়। যিসকলে সদায় সংকল্প, বাণী, সংগঠনৰ সম্বন্ধ, সম্পৰ্ক বা কৰ্মত বাপদাদাৰ দ্বাৰা নিজৰ ওপৰত সন্তুষ্টতাৰ সোণালী পুষ্পৰ বৰ্ষা অনুভৱ কৰে। এনেকুৱা সন্তুষ্ট মণিসকলেই বাপদাদাৰ ডিঙিৰ মালা হয়, ৰাজ্য অধিকাৰী হয়, আৰু ভক্তসকলে সোঁৱৰণ কৰা মালা হৈ যায়। আৰু আজিৰ শ্লোগান, নেতিবাচক আৰু ব্যৰ্থ সমাপ্ত কৰি পৰিশ্ৰমৰ পৰা মুক্ত হোৱা। পিতাই আজি শ্লোগানত কৈছে যে নেতিবাচক আৰু ব্যৰ্থ সমাপ্ত কৰি পৰিশ্ৰমৰ পৰা মুক্ত হোৱা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ
আজিৰ অব্যক্ত সংকেত। বাপ দাদাই তোমালোক সৌভাগ্যশালী সন্তানসকলৰ নিতৌ মালা সোঁৱৰে। বিজয় মালাৰ মণি খোৱাটো কোনো ডাঙৰ কথা নহয়, কিন্তু পিতাই সোঁৱৰা মালাৰ মণি খোৱা এয়াই সৌভাগ্যৰ কথা। যেনেকৈ বাপ দাদা সদায় বিশাল অন্তৰৰ, বেসদৰ অন্তৰৰ, তেনেকৈ তোমালোক সন্তান সকলো বেসদৰ অন্তৰধাৰী বিশাল অন্তৰৰ, দাতাবোধৰ অন্তৰধাৰী, সদায় অন্তৰৰ আনন্দেৰে জগতক আনন্দিত কৰোতা সৌভাগ্যশালী হোৱা। ওম শান্তি।